নমস্কাৰ মোৰ নাম ৰেকিয়া ফিডি মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ তো বন্ধুসকল ফাইনেলি তোমালোকৰ কাৰণে ভাল খবৰ আহি গ'ল যিহেতু আমাৰ যিটো গ্ৰেড 3 লেভেলৰ হাই সেকেন্ডাৰী পাছৰ যিটো পোষ্ট আছিলে সেই পোষ্টৰ 15 তাৰিখে এক্সাম হ'ব তাৰ এডমিট কাৰ্ড আজি মুকলি হোৱা কথা আছিলে ফাইনেলি লিংক আহি গ'ল তোমালোকে ইয়াতে দেখিবলৈ পাইছা ইয়াতে তোমালোকে চোৱা ডাউনলোড এডমিট কাৰ্ড বুলি আছে তলতে লিখা আছে যে পেপাৰ 3 ফৰ ইটস SSLC লেভেল পোষ্ট মানে যেটো আমাৰ হাই সেকেন্ডাৰী লেভেল পোষ্ট হেতু কথা কোৱা হৈছে আৰু ইয়াতে তিনটা লিংক দিয়া হৈছে এই তিনটা লিংকৰ ভিতৰত যিকোনো এটা লিংকত ক্লিক কৰি আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ঠিক আছে তো এডমিট কাৰ্ড ডাউনলোড কৰাৰ প্ৰচেছটো মই আপোনালোকক দেখাই দিছো ভিডিঅ'টো তোমালোকে চাই যোৱা তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছা তেনহলে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এডমিট কাৰ্ড ডাউনলোড কৰা যিটো লিংকটো হেতু মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে বা আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com গুগলত সাৰ্চ কৰিলেও তোমালোকে ইয়াৰ ৰিজাল্টটো চাব পাৰিবা ধৰক গুগলত সাৰ্চ কৰিলে এনেকৈ আহিল এনেকৈ আহাৰ পিছতে ইয়াতে তোমালোকে ক্লিক কৰিলা ক্লিক কৰাৰ পিছত এনেকৈ আহি গ'ল এটো দেখিছা এডিআৰ এডমিট কাৰ্ড ইয়াতে আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এনেকৈ ওপেন হৈ গ'ল অলপ আমি তললৈ স্ক্ৰল কৰিলো স্ক্ৰল কৰাৰ পিছতে ইয়াতে তিনটা লিংক আছে চোৱা লিংক 1 লিংক 2 লিংক 3 তো ইয়াতে যেতিয়া আমি লিংকত যেতিয়া এনেকৈ ক্লিক কৰিম ক্লিক কৰাৰ লগত আমাৰ যেহেতু ইয়াতে যেতিয়া আমি ক্লিক কৰি দিম এনেকৈ ক্লিক কৰাৰ লগত আমাৰ ওপেন হৈ যাব এতিয়া যেহেতু বৰ্তমান সময়ত লিংকটো এক্টিভেট হোৱা নাই তোমালোকে নিশ্চয় গম পোৱা চাগে 11 বজাত লিংকটো এক্টিভেট হ'ব তো এতিয়া বৰ্তমান তেওঁলোকে যেহেতু ইয়াতে মানে লিংক এটা এড কৰিছে কিন্তু এক্টিভেট এতিয়ালৈকে হোৱা নাই মানে ওয়াৰ্কিং কন্ডিশনত আহা নাই কিছু সময় পিছতে ইয়াতে ওয়াৰ্কিং কন্ডিশনত আহি যাব ইয়াতে ক্লিক কৰি তুমি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা এতিয়া মই তোমালোকক এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো বস্তু দেখাই দিছো তাৰ লগতে কিছুমানে মোক কৈছিল যে মই মোৰ এপ্লিকেশন নাম্বাৰটো পাহৰি গলো মই মোৰ পাছৱৰ্ডটো পাহৰি গলো কেনেকৈ ডাউনলোড কৰিম সেইটো বস্তু দেখাই দিছো তোমালোকে ভিডিঅ'টো চাই যোৱা ঠিক আছে তো প্ৰথমতে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আমি ইয়াতে যেতিয়া আমি লিংকত যেতিয়া ক্লিক কৰিম এনেকৈ ওপেন হৈ যাব এনেকৈ ওপেন হোৱাৰ পিছতে হয়তো ইয়াতে তোমালোকে লগইনত ক্লিক কৰাৰ পিছতে এনেকৈ আহি যাব য'ত তোমালোকৰ যিটো এপ্লিকেশন নাম্বাৰ আছে মানে যেতিয়া তোমালোকে এপ্লাই কৰিছিল এপ্লাই কৰোতে যিটো এপ্লিকেশন নাম্বাৰ তোমালোকৰ আছে সেই এপ্লিকেশন নাম্বাৰটো এডোখৰ জায়গাত ভৰাই দিবা তাৰ পিছত যিটো পাছৱৰ্ড তোমালোকৰ ৰাখিছিলে সেই পাছৱৰ্ডটো এডোখৰ জায়গাত ভৰাই দিবা ভৰাই দি পেলাই লগইনত ক্লিক কৰাৰ পিছতে তোমালোকৰ এডমিট কাৰ্ডখন লগত ওপেন হৈ যাব আৰু তাতে প্ৰিন্ট বুলি এটা অপচন থাকিব সেই প্ৰিন্টত ক্লিক কৰি আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব যদি কিবা কাৰণত আপুনি আপোনাৰ এপ্লিকেশন নাম্বাৰটো পাহৰি গ'ল বা আপোনাৰ পাছৱৰ্ডটো পাহৰি গ'ল তেতিয়াহলে কি কৰিব লাগিব তলত যিটো এটা ফৰগেট পাছৱৰ্ড বুলি যিটো অপচন আছে এটো ইয়াতে আমি ক্লিক কৰি দিব লাগিব যেতিয়া আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগত এনেকৈ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিয়াত এটা অপচন খোল খাই যাব যেহেতু মই এটা আপোনালোকক লাইভ দেখাব নোৱাৰিম কাৰণ এতিয়ালৈকে লিংকটো এক্টিভেট হোৱা নাই তোমালোকে এপ্লাই কৰোতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো এডোখৰ জায়গাত ভৰাই দিবা ভৰাই দি পেলাই এডোখৰ জায়গাত যিটো ডেট অফ বাৰ্থ আছে প্ৰথমতে ডেটটো দিবা তাৰ পিছত মাহটো তাৰ পিছত ইয়াৰটো যেনেকৈ দিয়া আছে ঠিক তেনেকৈ ইয়াতে তোমালোকে ভৰাই দিবা তাৰ পিছত ইয়াতে সাবমিট কৰি দিয়া লগত তোমালোকে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নম্বৰটোত লগত তোমালোকৰ পাছৱৰ্ডটো আৰু এপ্লিকেশন নাম্বাৰটো গুচি যাব আৰু সেইটো যোগে তোমালোকে ইয়াত আহি পেলাই ধুনিয়াকৈ এপ্লিকেশন নাম্বাৰটো ইয়াত ভৰাই দি পাছৱৰ্ডটো ভৰাই দি ইয়াত লগইন কৰি তোমালোকৰ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা আৰু যদি এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হয় এইখিনি জেগাতে এটা মোবাইল নম্বৰ তেওঁলোকৰ শো হ'ব সেই মোবাইল নম্বৰটো তোমালোকে কল কৰিবা লগালক তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত তেওঁলোকে হেল্প কৰিব আৰু যদি কিবা প্ৰশ্ন আছে বা কিবা সুধিবলগীয়া আছে কিবা প্ৰবলেম আছে মোক কমেন্ট কৰিবা নিশ্চয় হেল্প কৰিব চেষ্টা কৰিম এতিয়ালৈকে লিংকটো এক্টিভেট হোৱা নাই হোৱা লগত আমাৰ অফিচিয়েল ৱেবছাইটত তোমালোকে পাই যাবা সকলোতকৈ আগত indiafastjobalert.com গুগলত মাৰিলে তোমালোকে পাই যাবা বা ভিডিঅ'ৰ ডেসক্ৰিপচনটো লিংকটো দিয়া থাকিব তাত ক্লিক কৰিলে ডাইৰেক্ট লিংক এটা তোমালোকে পাই যাবা আৰু তাৰ পৰাই তোমালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে যদিহে আপোনালোকে এডিআৰই বা অসম পুলিচ বা আন পোষ্টত যদিহে তোমালোকে এপ্লাই কৰিছা তাৰ বাবে আমাৰ টিমে কিছুমান নোট প্ৰিপেয়াৰ কৰিছে য'ত প্ৰতিটো সাবজেক্টৰ বিষয়ে ডিটেইলি এখন ই-বুক আছে য'ত অসমীয়া আৰু ইংলিছ মাধ্যমত ধুনিয়াকৈ কনসেপ্ট ক্লিয়াৰ কৰি বুজোৱা আছে তাৰ পিছতে এমসিকিউ বেস নোটো আছে তাৰ লগতে যেটো আমাৰ এডিআৰই এক্সাম হ'বলৈ গৈছে তাৰ বাবে স্পেশালি এখন ই-বুক বনোৱা হৈছে সেইখনো তাৰ লগতে থাকিব তাৰ লগতে টেষ্ট সিৰিজও এড কৰা হৈছে মানে যেটো এক্সাম হ'বলৈ গৈছে সেই এক্সামত কেনেকৈ প্ৰশ্নখন আহিব কেনেকুৱা প্ৰশ্ন আহিব পাৰে হেনেকুৱাকে 16টা টেষ্ট সিৰিজ এড কৰা হৈছে সেই গুটেকিটা টেষ্ট সিৰিজ ইয়াতে এড কৰা হৈছে এই গুটেখিনি একলগ কৰি এটা কোৰ্স হিচাপে তোমালোকক দিয়া হৈছে বেলেগে অকল টেষ্ট সিৰিজটো 400 500 তাত থেকে বেছি কৈও সেল কৰি আছে কিন্তু আমি এই গুটেখিনি মানে সাবজেক্ট ওয়াইজ নোট প্ৰত্যেকটো সাবজেক্টৰ এখন ই-বুক এডিআৰই বুক তাৰ লগতে টেষ্ট সিৰিজ সেই গুটেখিনি মিলাই 499 ত কেৱল আপোনালোকক দি আছো যদি বাই কৰিব বিচাৰে ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংকটো দি দিছো তাত ক্লিক কৰি তোমালোকে এই বুকখন বাই কৰিব পাৰিবা তো এইখন এখন ই-বুক হয় পিডিএফ ফৰমেটত তোমালোকে পাবা কিন্তু এইখন ফিজিক্যাল বুক নহয় মই তোমালোকক আগতে কৰিছো